আশ্ৰয় শিবিৰত এগৰাকী বৃদ্ধাৰ কান্দোন দিখৌৰ বানৰ প্ৰকোপত গৃহহাৰা হৈছে বৃদ্ধগৰাকী এপত এপতকৈ নিৰ্মাণ কৰা হেপাহৰ ঘৰখনৰ পৰা আঁতৰি শোকত ভাগি পৰিছে এতিয়া বৃদ্ধাগৰাকী আসাম টক্সৰ আগত মৰ্মবেদনা প্ৰকাশ কৰিছে বৃদ্ধাগৰাকী আমি দৃশ্যাংশ দেখুৱাইছোঁ আশ্ৰয় শিবিৰত এইদৰে এতিয়া এগৰাকী বৃদ্ধাৰ কান্দোন দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ আচলতে চাৰিওফালে যি প্ৰলয়ংকাৰী বান দেখিবলৈ পোৱা গৈছে এই বানৰ পিছতে কিন্তু এতিয়া দুখ দুৰ্দশা দেখিবলৈ পোৱা গৈছে প্ৰতিখন ঘৰত প্ৰতিগৰাকী এয়া আমি দৃশ্যাংশ দেখুৱাই আছো দিখৌৰ বানৰ প্ৰকোপত গৃহহাৰা হৈছে বৃদ্ধগৰাকী আছে বৃদ্ধগৰাকী এতিয়া আশ্ৰয় শিবিৰত এপত এপতকৈ নিৰ্মাণ কৰা হেপাহৰ ঘৰখনৰ পৰা আঁতৰি শোকত ভাগি পৰিছে বৃদ্ধগৰাকী আসাম টক্সৰ সাংবাদিকৰ আগত মৰ্মবেদনা প্ৰকাশ কৰিছে এতিয়া বৃদ্ধগৰাকী বেমাৰ হৈ গৈছে চিন্তাই হৈ গৈছে এতিয়া টেবলেট খাই খাই আছোঁ বেজি থাকিলে এটা ল'বলৈ দেখা কান্দিব মই আপুনি ৰেলৱে চাকৰি কৰিছিলে স্বামী চাকৰিটো মই কৰিছিলোঁ তেখেত মৃত্যু হোৱা হেৰি লামডিং কৰিলোঁ 2 বছৰ হিমগ্ল'বিলে ট্ৰেন্সফাৰ হৈ আহিলোঁ নিয়ামৰ লগত যোগাযোগ হৈ আপুনি ঘৰ এখন মই ইমান কষ্ট কৰিলোঁ মানে চাকৰিটো আমাক বহুৱাই থোৱা নাই আমাক বাহিৰত জংঘল কথা ক'ত কি কৰিব লাগে তেনালি কিনে কিনে আৰু মেচন মিস্ত্ৰীৰ লগত যাব লাগে সেইবোৰ কাম আমি কৰিলোঁ মাইকী মানুহ আৰু পেইণ্টাৰ কাম কৰিলোঁ আপুনি যেতিয়া ঘৰখন বনাইছিলে এপত এপতকৈ বস্তু গোটাইছিলে যেতিয়া দিখৌৱে যেতিয়া সম্পূৰ্ণ ধ্বংসলীলা সৃষ্টি কৰিলে কেনেকুৱা সেইটো মুহূৰ্তত আপোনাৰ অন্তৰত কি কেনেকুৱা লাগিছিল ঘৰখন যেতিয়া সৃষ্টি কৰিছোঁ বনাইছোঁ আমাৰ পকা ঘৰখন নোলালে ল'ৰাটো মৃত্যু হৈ গৈছে হ'লগৈ ল'ৰাটোৰ কাৰণে ঘৰখন বনাইছোঁ এতিয়া ল'ৰাটো থাকি সেইটো এটা মোক বহুত দুখ হৈ